নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ আমাৰ মাউতগাঁও এজন ককা ঘৰলৈ আহিছোঁ। ককাক অকণমান পাছত মই দেখাইছোঁ আপোনালোকক। ককাৰ আজি ছ'চিয়েল মিডিয়াত বহুতখিনি ভাইৰেল হৈছে, বহুতটা ভিডিঅ' পাইছোঁ আৰু ককাৰ মানে যেনেকুৱা ধৰণে ককাই কথাবিলাক কয় শুনি খুব ভাল লাগে। আপোনালোকে হাঁহিও খুব ভাল পাব আৰু মই ককাৰ ওচৰলৈ গৈ আছোঁ। বিমলাপুৰ ৰাংচালি ভূঞাঘাট লাডুগড় সৰুতৰাই গুজৰাটী চাহ আৰু মেম চাহে কি বুলি মাতে মিহি কম হিয়া সিদ্ধম প্লিজ ইমিডিয়েট গো বিমলাপুৰ টি ষ্টেট আই ইউ ট্ৰাক ড্ৰিস গাঁও চিনেমা বিমলাপুৰ টি ষ্টেট পাই গ'লোগৈ। পাই যোৱাৰ লগে লগে লাল চাহ আহিলে, তাৰপৰা গাখীৰ চাহ, তাৰ ব্ৰেকফাষ্ট, তাৰপৰা ধোচা আৰু কোম্পানী নৈ পানী সাগৰৰ ভাগৰ নাই। কিমান খাওঁ, খাই লওঁ, হজমোলা এপিটি পকেটত ভৰাই লওঁ। মিহি মিহি এখন কপাল নহয় দেই, দফলা পৰ্বতৰ এফাল কিমান আনন্দত থাকিবলৈ পাওঁ নে কি কয়। মই এতিয়া 16 কেজি ৰৌ মাছৰ মাথা খাওঁ, সেইকাৰণে ব্ৰেইনটো চোকা। মই এতিয়া গুৱাহাটীত আমাৰ ফ্লেট আছে, তাত থাকি ডাঙৰ মাছটো গুৱাহাটীত মহে কিনো, ৰৌ মাছ বা চিতল মাছ মহে কিনিব নোৱাৰে। আমাৰ টকা নহয় বাহন পালি হেলিকপ্টাৰ টকা নাই কি কয়। কে পি কামাখ্যা বৰুৱা এটা নাহৰ ফুটুকি বাঘ আছিলে, মই বাঘৰ বডিগাৰ্ড আছিলোঁ। কিমান ৰাগ বুক কৰিছোঁ হয়নে। বাঘে মানে নেগুদালে পজিশ্যন লৈ ঘপকৈ পহুটো মাৰি পেলাই খালে, তেজটোপা খালে, পেট ভৰিলে, নিয়ৰ ভঙা গল বিচনী যাতে যাতে আমি খাবলৈ পাওঁ। কিমান ভাগ্য লাগিব সেইখন নে কি কয়। সেইখন কপাল নহয়, দফলা পৰ্বতৰ এফাল হ'ব লাগিব নে কি কয়। আমাৰ বুঢ়া বাগানৰ মালিকটো মৰোতে বুঢ়ীজনী মৰোতে বুঢ়াতে কি বুলি কান্দিছিলে, ইমান শুনো মুখাখন, এই তই মোক ক'লে গ'লি এনেকুৱাই কান্দিছে। তাৰপৰা তিলনি হৈ গ'ল বুজিছে। হৈ যোৱাৰ পাছত মোক ক'লে মিহি এই নৈটো গডেজটো খোলাচোন, কি আছে চাওঁ। কাটা খুলিলোঁ, 52 লাখ টকা ওলালে। এটা লুটি খাই ঠাচকৈ পৰিলে, এটা ভালুক জ্বৰ দিলে, মোৰ একোৱেই নহ'ল, সদায় 2 টকা। কি কৈছে, ইমান ধুনীয়া কথা এইবোৰ দেখিছে। মই কেনেকৈ সেইবোৰ মগজত ভৰাই থওঁ। ষ্টেট বেংকৰ টকাবোৰ কেনেকৈ জাপি থয় নহয়, টকাবোৰ ঠাকে জাপি থওঁ। মই কথাবোৰ ইয়াত ঠাকে জাপি থওঁ, পেলকৈ কথাবোৰ ওলায়ে থাকে যিটোৰ পাছত সিটো নে কি কয়। আৰু এটা ডাইলগ মাৰিছোঁ, এইটো ডাইলগ শুনক। লেণ্ড 3খন, হাইলেণ্ড, ল'লেণ্ড, নাগালেণ্ড। লেণ্ড মানে ওখ ঠাইত নগা আৰু বান্দৰ, NSN, আণ্ডাৰগ্ৰাউণ্ড আৰু মিহি মিহি থাকিব পাৰে। মিহি মিহি চবতে মিলি যায়। মিলি যাম মই পাহাৰে ভৈয়ামে, মিলি যাম মই আকাশে বতাহে, মিলি যাম মই দেশৰ ধূলি। মই দেশৰ ধূলিৰ লগতো মিলি থাকিব জানো। কিমান ধুনীয়াকৈ কথাবোৰ ক'ব জানিব লাগিব নে কি কয়। এই কথাবোৰ বহুত ৰস আছে। মূল কথাকেইটা চালনীয়ে চালি পেলক, কোলাৰে জাৰি পেলক, পতানবোৰ ৰুৱাই দিয়ক, গুটিকেইটা মণি বেগত ভৰাই দিয়ক। ইমান ধুনীয়া কথা। আৰু এটা কথা কওঁ, আপোনাৰ ঘৰটো পকা নে কেঁচা? তাত পকা। এই কথাটো হুঁচিয়া হ'ব দেই। ভুইকপ কেনিহাঁহি গ'ল, দুৱাৰ খট বেৰেচাল মত মানুহৰ থটমত লাগিল। হৰি বল আঁঠু গাই বাহিৰলৈ ওলাই গ'ল। ধুনীয়া কথা কৈ আছে কি কয়। আজি ইমান কামৰ ব্যস্ততাৰ মাজতো আমাৰ ককাই মোক টাইম দিলে। মই ককালৈ ধন্যবাদ দিছোঁ। ককাই যাতে আৰু সুন্দৰভাৱে থাকক আৰু মোৰ ফালৰ পৰা মই আশীৰ্বাদ দিছোঁ। ককাই দীৰ্ঘজীৱী হওক, ধুনীয়াকৈ থাকক, গাঁওখনত সকলোৰে মিলা পৰিচয়, ৰাইজলৈ মিলা পৰিচয় থাকক। ককাইৰ ভিডিঅ'বিলাক বহুত ভাইৰেল হৈ গৈছে। মই ককাক নথৈ আনন্দিত কৰিছোঁ। আৰু শেষত লাষ্ট ককাক মই বহুত ধন্যবাদ দিছোঁ। আৰু ধন্যবাদ কোৱা। জয় আই অসম। জয় আই অসম। হয় ঠিক আছে। এই জীৱনটো বুজিছে।